সো হেল্ল' গাইজ, গৰম বহুত ভয়ংকৰ। চ' যোনে যোনে ফ্ৰেছ টেটু বনাইছে চবকে মই এটা বস্তু ৰিকমেণ্ড কৰিব বিচাৰোঁ যে ছানলাইটৰ পৰা বচাই ৰাখিব। চুইমিং পুল, নদী তেনেকুৱা জেগাত আপোনাৰ নতুন ফ্ৰেছ টেটু যদি বনাইছে আপোনালোকে পানীত নাযাব। চ' এইবোৰ বস্তু অলপ কেয়াৰ ল'ব, নহ'লে আপোনাৰ নতুন টেটুটো বেয়া হৈ যাব। চ' আজিৰ টেটুটো একচুৱেলি এটা পুৰণা টেটু। পুৰণা টেটু মানে টেটুটো বনোৱা একচুৱেলি বহুত টাইম হ'ল। মই আপলোড কৰিব থাকি যোৱাৰ কাৰণে টেটুটো ইমান দিনে আপলোড হোৱা নাই। মোৰ ফ্ৰেণ্ড এজন তেজপুৰৰ হয়, তেওঁ বনোৱা টেটু। চ' আহক ষ্ট্ৰেইট এৱে টেটুটো চাওঁ, টেটু চাই কেনেকুৱা লাগে কমেণ্ট কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব এণ্ড কিপ ছাপৰ্টিং আছ, কিপ ৱাচিং আৱাৰ কণ্টেণ্ট। থেংক ইউ। চ' গাইজ, এই টেটু হোল ছেটটো এবাৰতে বনোৱা নহয়। পৰ্ট্ৰেইটটো আগতে বনোৱা হৈছিলে, তাৰপিছত ইগলটো বনোৱা হৈছিলে, তাৰপিছত হি ইজ এ কাৰ লাভাৰ, স্পীড লাভাৰ একচুৱেলি। চ' স্পীডোমিটাৰ এটা এড কৰা হৈছে। তাৰ পুৰণা টেটু এটা আছিলে কম্পাছ, তাৰ লগত আমি বেকগ্ৰাউণ্ডত মেপ এড কৰিছোঁ। চ' দিছ ইজ হাউ দ্য প্ৰচেছ গন এণ্ড দিছ ইজ দ্য আউটকাম। চ' টেটুটো কেনেকুৱা লাগে কমেণ্ট কৰিবচোন। আৰু ইফ ইউ হেভ প্লেন ছামথিং লাইক দিছ, ক্ৰিয়েটিভ এড অনছ যি কয় আৰু, চ' আমি তেনেকৈ প্লেন কৰি বনাব পাৰোঁ। থেংক ইউ। And thank you, Pandyaji. You are just a lovely friend. It's been a long time I have done this tattoo. Aji upload korisu, and you always give me a free space. Banao jo banana hai. So that is very interesting of you. Thank you, and I'm looking to give you some more new tattoos very soon. We'll see you very soon. Thank you.